কিছুমান মানুহৰ ঘৰত গৈ সঁচাকৈ বহুত বহুত বেছি ভাল লাগি আছে। তাই যিমান ধুনীয়া তাইৰ মনটো সিমান ধুনীয়া। অকল গামোচা দিয়াৰ কাৰণে এইখিনি কথা কোৱা নাই, তাই বহুত ধুনীয়াকৈ কথা পাতিছে গোটেইখিনি টাইম। চ' আজি ৰাতিপুৱা আহিলোঁ, ইমান আটা বাঢ়ি পেলাই কথা ক'বা একদম ইচ্ছা নাই। একদম ৰাতিপুৱা বেলেগ মানুহ আহিলোঁ, একদম মাল ক'বা আনিছে দিলোঁ। যিকোনো তাইক মই ফটোত দেখিছিলোঁ, স্পেচিয়েলি তাইক মই যি হিচাপত ষ্টেটাছ মাৰি আছে তাইৰ বিয়া বুলি ভাবিছিলোঁ। নাই পাৰ্টি মেকআপে বাৰু যিয়ে নহওক। আৰু তাইক মই দেখাৰ লগে লগে ডাঙৰ ছোৱালী বুলি ভাবিছিলোঁ, কিন্তু ইমান সৰু তাই ইমান মৰম লগা। অৰিজিনেল মেকআপ নকৰিলেও কথা নাই, তথাপিতো কৰিব খুজিছে মই কৰি দি আছোঁ। কেনেকুৱা লুক দিব পাৰোঁ চাই আছোঁ। আজি আমাৰ মেকআপ কমপ্লিট। এনেকে ওলাৰ পিছত একদম ষ্টেণ্ডাৰ্ডকে কথা কোৱা মাজা নাই। ইমান ধুনীয়া লাগিছে। হোৱাট এভাৰ, ইমান যিবাৰ পাক দিবা নৰো বাৰু, পাক খাই পেলাই আৰু পেচা উঠব। যে নহওক কেনে লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। থেংক ইউ দিব্যা। তাই ৱেলকাম। তাই ইমান মৰম লগা, তাই গোটেই কষ্টিউমটো চাওক, এবাৰ তলৰ পৰা ওপৰক লাগি দেখাই দিছে। তাইক একদম কইনা যেনে লগা হৈছে, পুৰা একদম পাৰফেক্ট। মানে কি হেৰি, মই তাক কৈছোঁ মই মুছলিম ব্ৰাইডৰ শ্বুট এটা কৰিম, বহুত ধুনীয়া লাগিব তোমাক, পুৰা একদম হেভি জুৱেলাৰী পিন্ধাই। বাইদেউ চাওঁ তাই মিলে নে নিমিলে। বাকী থেংক ইউ মোক মাতাৰ কাৰণে।